Hello respected viewers, welcome to my channel. Apuni jodi APSC aspirant ba apuni jodi APSC exam karone preparation loi ase gotike ajir ei video to apunar babe akha koru video to gurutto sahakare sabo ahibologi amar prelims to exam ase ei exam karone amar prostuti kenekwa ami kenekwa strategy maintain koribo lagibo ba ami amar syllabus kiman khini cover korilo aru ki janibo lagi ase ei bikhoye olop details alochona kora hobo gotike video to skip নকৰাকৈ হেখলৈ চাব বুলি আশা কৰিলো যে নহক আমি জানো যে আমাৰ এপিএসসি এক্সামৰ ষ্টেজ তিনিটা প্ৰথমতে যেটো প্ৰিলিমছ এক্সাম হ'ব প্ৰিলিমছ এক্সামৰ পেপাৰ থাকিব দুখন সময় থাকিব 2 ঘণ্টা আৰু মাৰ্ক থাকিব 200 আৰু ইয়াতে এটা নেগেটিভ মাৰ্কিং আছে যদি চাৰিটা প্ৰশ্ন ভুল হয় 1 মাৰ্ক মানে ডিডাকশন হ'ব গতিকে এইবিলাক বস্তু আমি জানিব লাগিব যে নহক আমি সিলেবাসৰ ডিটেইলছ লৈ গৈছো যে আমি সোশ্যাল স্টাডিজ পেপার 1 তাতে আমি কি বস্তু চাব লাগিব আপোনালোকে সকলোৱে চেক কৰিব পেপার 1 ইন্ডিয়ান হিষ্ট্ৰীত লাগিব যে মেডিয়েভেল ইন্ডিয়া আপোনালোকে চেক কৰিব মেডিয়েভেল ইন্ডিয়া এস্টাব্লিশমেন্ট অফ দা ব্ৰিটিছ এণ্ড 1857 ৰিভল্ট এখিনি আপোনালোকে চাব লাগিব ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ চাব লাগিব স্বদেশী মুভমেন্ট ৰোল অফ নিউজপেপাৰছ এণ্ড জাৰ্নেলছ স্বদেশী মুভমেন্ট জানিব লাগিব তাৰ পিছত জাৰ্নেলছ এণ্ড নিউজপেপাৰছৰ কি ভূমিকা আছিল এইবিলাক জানিব লাগিব মহাত্মা গান্ধীৰ যেটো লিডাৰশিপ এক্সট্ৰিমিষ্ট মুভমেন্ট ইন ইন্ডিয়া এই বিষয়ে আপোনালোকে কমপ্লিট সিলেবাস চাব লাগিব ইন্ডিয়া আফটাৰ ইন্ডিপেন্ডেন্স কেনেকুৱা আফটাৰ ইন্ডিপেন্ডেন্স কেনেকুৱা কি ঘটনা এইবিলাক সমস্ত বস্তু আপোনালোকে কভাৰ কৰিব লাগিব ৰিঅৰ্গানাইজেশ্যন অফ ষ্টেটছ স্টেট বিলাকৰ ৰিঅৰ্গানাইজেশ্যন কেনেকৈ হল কোন সনত কোন স্টেট কেতিয়া কি হল এইবিলাক সম্বন্ধে আপোনালোকে জানিব লাগিব ইণ্ডিয়াছ ফৰেইন পলিসি ইণ্ডিয়ান ফৰেইন পলিসিৰ বিষয়ে জানিব লাগিব ডেভেলপমেন্ট ইন দা ফিল্ড অফ সায়েন্স এণ্ড টেকনলজিৰ ফিল্ডত কিমানখিনি ডেভেলপমেন্ট হল এইখিনি আপোনালোকে জানিব লাগিব এডুকেশ্যন হেলথ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ পলিটিক্যাল হিষ্ট্ৰী অফ ইণ্ডিয়া পোষ্ট 1951 এই সম্বন্ধে সম্পূৰ্ণ কভাৰ কৰিলেহে আপোনালোকে এইটো বিষয়ৰ পৰা সম্পূৰ্ণ নম্বৰ পাব ইণ্ডিয়ান পলিটিত আপোনালোকে কি চাব বা আমি কি চাব লাগিব আমি কি চাম ইণ্ডিয়ান পলিটিত আমি চাম গভৰ্নেন্স সৰকাৰ সম্বন্ধীয় কনস্টিটিউশনাল যিমান আছে আৰ্টিকল আৰু অনুচ্ছেদ এইবিলাক যিমান যি আছে কনস্টিটিউশনাল সব বস্তু লাগিব পাব্লিক পলিসি কি হৈছে কি কৰিছে মানে ৰাজহুৱা কি পলিসি কৰা হল রাইটস এণ্ড ইস্যুজ এইবিলাক বস্তু আপোনালোকে চাব লাগিব ইয়াৰ লগতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো জানিব লাগিব পলিটিক্যাল সিস্টেমটো কেনেকুৱা ইণ্ডিয়াৰ বা ষ্টেটছ বিলাকৰ এইবিলাক সম্বন্ধে জানিব লাগিব নেক্সট আহিছো ইণ্ডিয়ান ইকোনমিলৈ ইণ্ডিয়ান ইকোনমিৰ কি বিষয়বস্তু আছে যে ইণ্ডিয়ান ইকোনমিক জানিব লাগিব ইকোনমিক এণ্ড সোশ্যাল ডেভেলপমেন্ট সাস্টেইনেবল ডেভেলপমেন্ট পভাৰ্টি ইনক্লুজন ডেমোগ্ৰাফিক্স সোশ্যাল সেক্টৰ এণ্ড ইনিশিয়েটিভস এইবিলাক বস্তু আপোনালোকে কভাৰ কৰিব সময় যেহেতু কমি আহিছে গতিকে যিমান দূৰ সম্ভৱ আপোনালোকে স্ট্ৰেটেজি বনাই মিনিমাম 400 কোৱেশ্চনছ বা এমসিকিউ প্ৰত্যেক দিন আপোনালোকে আমি চোৱা উচিত আমি চাব লাগিব তেতিয়াহে আমাৰ সম্ভাৱনা আছে জিওগ্ৰাফিত আপোনালোকে কি চাব যে ইণ্ডিয়ান এণ্ড ওয়াৰ্ল্ডছ জিওগ্ৰাফি গোটেই বিশ্বৰ জিওগ্ৰাফি ইণ্ডিয়াৰ কোত কেনেকুৱা কোন পজিশনত মানে বাউণ্ডাৰীত কোনখিনি ঠাইত কোনটো ৰাষ্ট্ৰ আছে জিওগ্ৰাফি কোৰ কেনেকুৱা ওয়াৰ্ল্ড মেপটো কেনেকুৱা এই সম্বন্ধে আপোনালোকৰ সঠিক জ্ঞান থাকিব লাগিব নেক্সট আহিছে যে কি সোশ্যাল ইকোনমিক জিওগ্ৰাফি সোশ্যাল ইকোনমিক প্ৰত্যেকটো বস্তু আপোনালোকে জানিব লাগিব কোনখিনি ঠাইত মানুহৰ জনবসতি বেছি ডেমোগ্ৰাফি বিলাক আপোনালোকে জানিব লাগিব নেক্সট আছে যে ইণ্ডিয়ান ন্যাশনাল মুভমেন্ট আমি যে স্বাধীনতা পালো ন্যাশনাল যেটো মুভমেন্ট এই মুভমেন্ট সম্বন্ধে ফাৰ্স্ট টু লাষ্ট যিমান আছে একদম আপোনালোকে ক'বলৈ গলে যে ন্যাশনাল ৰিনাইসেন্স মানে আৰ্লি আপৰাইজিংৰ পৰা যেটো ব্ৰিটিছৰ এগেইনষ্টত আপৰাইজিং হৈছিল তাৰে পৰা একদম কমিউনিয়েল পাৰ্টিশন যেটো হৈছে মানে দেশ যে ভাগ হৈ গল ইন্ডিয়া পাকিস্তান হিখিনি পৰ্যায়লৈকে আপোনালোকে বস্তুবিলাক জানিব লাগিব ইয়াতে আছে ন্যাশনাল ৰিনাইসেন্স আৰ্লি আপৰাইজিং এগেইনষ্ট ব্ৰিটিছ ৰুল আইএনসি ইমাৰ্জেন্স অফ ন্যাশনাল লিডাৰ্স গ্ৰোথ অফ সত্যাগ্ৰহ এণ্ড মিলিটেন্ট মুভমেন্টস কমিউনিলিজম এণ্ড পাৰ্টিশন গতিকে প্ৰত্যেকটো বস্তু ইয়াতে সোমাই আছে এইখিনি আমি সকলোৱে চাব লাগিব জেনাৰেল সায়েন্সৰ ক্ষেত্ৰত জেনাৰেল সায়েন্সৰ পৰা প্ৰশ্ন আহিব গতিকে এইখিনিত আপোনালোকে চাব লাগিব ফিজিক্সৰ কি বস্তু আহিব যে গ্ৰেভিটেশন লাইট মোশন ভলিউম অফ ওয়েট এইবিলাক বস্তু জানিব লাগিব কেমিষ্ট্ৰিত আমি কি চাব লাগিব যে মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতু
এচিড এণ্ড বেছ কেমিকেল ৰিয়েকশ্যন ৰাসায়নিক যিবিলাক বিক্ৰিয়া এইবিলাক সম্বন্ধে অলপ ধাৰণা থাকিব লাগিব বায়'লজিত লাগিব হিউমেন বডি ডিজিজ এণ্ড বেক্টেৰিয়া এইবিলাক বস্তু আমাৰ লাগিব এনভাইৰনমেণ্ট এণ্ড ইক'লজিত লাগিব জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ এই সম্বন্ধেও এটা টপিক আছে ইয়াৰ পৰাও প্ৰশ্ন আহিব আৰু কাৰেণ্ট এফেয়াৰ আটাইতকৈ টান বস্তুটো আটাইতকৈ বেছি পঢ়িবলগীয়া বস্তুটো হ'ল কাৰেণ্ট এফেয়াৰ্ছত আমি চাব লাগিব কাৰেণ্ট হেপেনিং অফ দ্য ৱৰ্ল্ড এণ্ড অলছ' হোৱাট আৰ হেপেনিং ইন ইণ্ডিয়া হোৱাট আৰ হেপেনিং ইন আছাম হোৱাট আৰ হেপেনিং ইন এভৰি ষ্টেটছ অফ ইণ্ডিয়া এভৰিথিং উই শুড ন' হোৱাট আৰ দ্য অকাৰিংছ হোৱাট আৰ দ্য হেপেনিংছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা যিমান আছে প্ৰত্যেকটো বস্তু আমি কভাৰ কৰিব লাগিব এইখিনি আছিল পেপাৰ 1 ছ'চিয়েল ষ্টাডিজ পেপাৰ 1 পেপাৰ 2 লৈ আমি আগবাঢ়িছোঁ পেপাৰ 2ত আমি কি চাব লাগিব পেপাৰ 2ত আছে যে ৰিজনিঙত আছে লজিকেল ভেন ডায়াগ্ৰামছ ডিৰেকশ্যনছ নাম্বাৰ ৰেংকিংছ এণ্ড টাইম সিকুৱেঞ্চেছ ফিগাৰেল পেটাৰ্ণ কিউবছ এণ্ড ডাইচ এনালজিছ arrangements arithmetical reasoning mathematical operations number series blood relation coding decoding এইকেইটা বস্তু আমি ৰিজনিঙত চাব লাগিব নেক্সট আছে যে কোৱান্টিটেটিভ এপ্টিটিউড মেথছ সম্বন্ধে ইয়াতে দিছে যে টাইম এণ্ড ৱৰ্ক মিক্সাৰ এণ্ড এলিগেশ্যন ডিছকাউণ্টছ নাম্বাৰ চিষ্টেমছ HCF LCM লসাগু গসাগু profit loss interest simple and compound average percentage problems of ages time and distance ratio and proportion interpretation এইখিনি বস্তু আমাৰ ম্যাথছত লাগিব ম্যাথছত এইকেইটা বস্তু আমি চাব লাগিব ইয়াৰ পৰা MCQ আহিব নেক্সট আমি আগবাঢ়িছো এটা টপিকলৈ যে ইংৰাজীত কি কি আহিব ইংৰাজীত লাগিব আমাৰ idioms and phrases fill in the blanks error spotting comprehension passages one word substitution grammar vocabulary synonym and antonyms as well as clauses clause bilako sabo lagibo ইয়াৰ পিছত আটাইতকৈ ইম্পৰ্টেন্ট যেটো টপিক আটাইতকৈ দৰকাৰী এটো ইন্টাৰভিউটো লাগে এটো ইন্টাৰভিউটো বহুত প্ৰশ্ন ইয়াৰ পৰা খুদে এটো হল ইন্টাৰপাৰ্সনেল স্কিলছ আমাৰ মানে ইন্টাৰপাৰ্সনেল স্কিলছ অৰ্থাৎ কমিউনিকেশন টাইপ আমাৰ স্কিল বিলাক কেনেকুৱা বা আমাৰ প্ৰবলেম সলভিং ক্যাপাসিটি কিমান আমাৰ এনালিটিক্যাল এবিলিটি কিমান আমাৰ মেন্টাল এবিলিটি কিমান এইবিলাকৰ ওপৰত কি হ'ব প্ৰশ্ন আহিব যেন হক এইখিনি আছিল পেপাৰ 2 গতিকে নিশ্চিতভাৱে আপোনালোকে প্ৰায় অল বস্তুবিলাক পঢ়ি আছে বা হেক কৰিছে ইয়াৰ উপৰিও আৰু একবাৰ মই ৰিভাইজ কৰি দিলো চাবলৈ অনুৰোধ জনাইছো নেক্সট আমি কেইটামান ষ্ট্ৰেটেজিৰ কথা আলোচনা কৰিম হাউ টু কিপ দা এক্সাম কোৱেশ্চনছ কমন আমি কোৱেশ্চন কমন কেনেকৈ পেলাম কেনেকৈ ৰাখিম তাৰ কাৰণে কিছুমান ষ্ট্ৰেটেজি আছে ফাৰ্স্ট অফ অল সেলফ কনফিডেন্স এণ্ড মোটিভেশন আমাৰ সেলফ কনফিডেন্সটো বহুত হাই হ'ব লাগিব আমি জানিব লাগিব আমাৰ মোটিভেটেড হৈ থাকিব লাগিব আমি প্ৰশ্ন চোৱাৰ লগে লগে আমি পঢ়িব লাগিব তেতিয়া এটা কনফিডেন্স আহি যাব যে মোৰ মোটামুটি অলমোস্ট প্ৰত্যেকটো কোৱেশ্চন আমাৰ কি হৈছে কভাৰ হৈ গৈছে তেতিয়া আমি ভিতৰত এটা সাহস ভাব আহিব আৰু আমি তাতে ভাল পাৰফৰ্ম কৰিব পাৰিম নেক্সট আৰু কথা আছে যে ৰেগুলাৰ ষ্টাডিটো লাগিবই আমি টাৰ্গেট ল'ব লাগিব যে 400 MCQs আমি প্ৰত্যেক দিন চাম 400 MCQs টাৰ্গেট প্ৰত্যেক দিন আমি চাবই লাগিব যেহেতু এটা হাই লেভেলৰ এক্সাম গতিকে আমি এই এক্সামৰ যেটো মানে ষ্ট্ৰেটেজি বিলাক অলপ টাফ হ'ব আমি প্ৰত্যেক দিন 400 কোৱেশ্চন চাবই লাগিব গতিকে যিমান দূৰ সম্ভৱ আমি বেছি বেছি MCQ চাবলৈ চেষ্টা কৰিম নেক্সট আছে যে থিংকিং এণ্ড টকিং এবাউট such kind of exams এনেকুৱা এক্সামৰ এটা এনভায়ৰনমেন্ট আমি সৃষ্টি কৰি ল'ব লাগিব আমি আশেপাশে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি ল'ব লাগিব আমাৰ বন্ধু বৰ্গৰ লগত এইবিলাক আলোচনা কৰিব লাগিব আমি ক'ব লাগিব যে I am preparing for such kind of exam so give me some advice এইবিলাক আমাৰ থিংকিংত থাকিব লাগিব আমি কথা পাতিব লাগিব তেতিয়া আমাৰ পৰিবেশটো মানে হেনেকুৱা এটা এনভায়ৰনমেন্টাল মানে ভাল পৰিবেশলৈ গতি কৰিব আমাৰ পৰীক্ষাৰ কাৰণে আমি এক্টিভ হৈ থাকিব পাৰিম আমাক মানে পাহৰি না যাও আমি যে আমাৰ যে কিবা এটা কৰিব লাগিব আমি যে পৰীক্ষা দিবলৈ গৈ আছো গতিকে এইবিলাক বস্তুৰ ওপৰত অলপ থিংকিং কৰিলে এনেকৈ আগবাঢ়িলে হয়তো সম্ভৱ আমাৰ এক্সাম বিলাক ভাল হ'ব
গতিকে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব নেক্সট আপোনালোকৰ সঁহাৰি পালে নেক্সট মই মেইনছৰ ওপৰতো এটা ভিডিঅ' বনাম